নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। আপুনি বাৰু কেতিয়াবা ভাবি চাইছেনে ভাল মানুহ কিয় অকালতে মৃত্যু হয়? আপুনি ভাল পোৱা বা সমাজৰ হকে কাম কৰা, সমাজত এজন ভাল মানুহ হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ পিছতো কিয় সোনকালে মৃত্যু হয় তেনে ব্যক্তিৰ? আচলতে অকালতে ভাল মানুহৰ মৃত্যু হোৱাৰ কেইবাটাও কাৰণ আছে। যি কলিযুগত আমি বাস কৰি আছো, মানুহ 100 বছৰ জীয়াই থকাটো আশ্চৰ্যকৰ। পুৰণি মানুহখিনিক যদি এৰি এতিয়াবোৰলৈ মন কৰা যায়, 10 জনৰ ভিতৰত 2 জনেহে 100 বছৰ জীয়াই থকা দেখা যায়। আৰু ইয়াৰ মাজতে ভাল মানুহজনটো আধা বয়স নাপাওঁতেই এই পৃথিৱীৰ পৰা বিদায় মাগে। ভগৱানে ভাল মানুহক সোনকালে লৈ যায়। এই কথাষাৰ আপুনি হয়তো শুনিয়ে থাকে, কিন্তু কেতিয়াবা আপুনি ভাবিছেনে এনেকুৱা কিয় হয়? এনেকুৱা কি কাৰণ আছে যাৰ কাৰণে আনৰ ভাল চিন্তা কৰা পবিত্ৰ মনৰ মানুহবোৰৰ পাপী বা দুষ্ট প্ৰকৃতিৰ মানুহবোৰতকৈ সোনকালে মৃত্যু হয়? আজি আপুনি এই প্ৰশ্নৰ উত্তৰ পাব। আপুনি যদি চেনেলটোত নতুনকৈ সংযুক্ত হৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক, যাতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ আপুনি নিয়মিতভাৱে পাই থাকে। সকলো ধৰ্মতে কোৱা হয় যাৰ জন্ম হৈছে তেওঁৰ মৃত্যু অনিবাৰ্য। যদি আমি সনাতন ধৰ্মৰ কথা কওঁ, সন্তান জন্মৰ ছদিনৰ দিনাই ভগৱান ব্ৰহ্মাই সেই সন্তানৰ ভৱিষ্যত লিখে। যেনে ধৰক বিবাহ, পঢ়া শুনা, চাকৰি, আনকি মৃত্যুৰ তাৰিখ পৰ্যন্ত লিখে ব্ৰহ্মাই। কেৱল ভগৱান ব্ৰহ্মাইহে জানে কোন মানুহৰ মৃত্যু কেতিয়া হ'ব। ভাল মানুহে এই সংসাৰ এৰি যোৱাৰ বহুত কাৰণ আছে বা অজুহাত আছে। ইয়াৰ প্ৰথম কাৰণটো জানিবলৈ প্ৰথমে আমি মানুহজনৰ জন্মৰ ৰহস্যৰ বিষয়ে জানিব লাগিব। যেনে কৰ্ম তেনে ফল বুলি এষাৰ কথা আছে। আপোনালোকে জানে মানুহে এই সংসাৰত যি কাম কৰে তাৰ হিচাপ মৃত্যুৰ পিছত যমৰজাক দিব লাগে। যদি পাপ পুণ্যৰ তোলাচনীত ব্যক্তিজনৰ পাপৰ ভাৰ বেছি হয় তেন্তে তেওঁ শাস্তিৰ সন্মুখীন হবলগীয়া হয়, আৰু যদি পুণ্যৰ ভাৰ বেছি হয় তেন্তে তেওঁ স্বৰ্গ সুখ লাভ কৰে। এই চক্ৰটো যুগ যুগ ধৰি চলি থাকে, যেতিয়ালৈকে তেওঁ পাপৰ পৰা পৰিত্ৰাণ লাভ নকৰে। ইহ সংসাৰলৈ সকলোৱে নিজৰ কৰ্মৰ শাস্তি ভোগ কৰিবলগীয়া হয়। কোনোবাটো আত্মা মানুহ হৈ এই সংসাৰলৈ আহে, আন কোনোবাটো আকৌ জীৱ জন্তুৰ দেহত প্ৰৱেশ কৰে। কোনটো আত্মা কাৰ শৰীৰত প্ৰৱেশ কৰিব সঞ্চিত কৰ্মৰ দ্বাৰা নিৰ্ধাৰিত হয়। ইয়াৰ উপৰিও তেওঁক জন্ম দিয়া মাক দেউতাকৰ সংস্কাৰো ইয়াৰ মাজলৈ আহে। ইয়াৰ পিছত তেওঁ যি কাম কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰি পুণ্য আত্মা বা দুৰাত্মা বুলি কোৱা হয়। আৰু আপুনি কৰা পুণ্যই আপোনাৰ মৃত্যুৰ তাৰিখ সলনি কৰি দিব পাৰে। যিদৰে এজন ন্যায়াধীশে কাৰাগাৰত থকা বন্দীৰ আচাৰ ব্যৱহাৰ চাই তেওঁক ন্যায় দিয়ে, ঠিক সেইদৰে ভগৱানেও চাই যে এজন ব্যক্তি মৰ্ত্যলৈ অহাৰ পিছত তেওঁ ভাল কাম কৰি আছেনে নাই আৰু নিজৰ কৰ্মৰ শাস্তি পাইছেনে নাই। যেতিয়া ঈশ্বৰে অনুভৱ কৰে যে এতিয়া আৰু এই ব্যক্তিজন মায়াৰ সংসাৰত থাকিব নালাগে, তেতিয়া তেওঁ মাতি লৈ যায়, অৰ্থাৎ সেই ব্যক্তিজনৰ মৃত্যু হয়। কিয়নো ঈশ্বৰৰ দণ্ডবিধি অনুসৰি কোনো এজন ব্যক্তিৰ কৰ্ম শাস্তি যিমান হ'ব তেওঁক সিমানখিনিহে দিয়া হ'ব। দণ্ডবিধিৰ দায়িত্বত থকা শনিদেৱৰ দৃষ্টিৰ পৰা স্বয়ং মহাদেৱেও পৰিত্ৰাণ পোৱা নাছিল। আমি মনুষ্য নিমিত্তহে মাত্ৰ। ইয়াৰ উপৰিও অন্য এক কাৰণ হৈছে ভাল মানুহক যিবোৰ কামৰ বাবে পৃথিৱীলৈ পঠিওৱা হয় তেওঁ কম বয়সতে সেই কৰ্মত সাফল্য লাভ কৰে। হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে ভগৱানে প্ৰতিজন ভাল মানুহক কিবা নহয় কিবা এটা উদ্দেশ্যৰে মৰ্ত্যলৈ পঠিয়াই দিয়ে, আৰু তেওঁৰ নিজৰ অৱতাৰো সেই উদ্দেশ্যত জড়িত হৈ থাকে। যেতিয়াই সেই উদ্দেশ্য পূৰ্ণ হৈ যায় ভগৱানে তেওঁক মাতি লৈ যায়, অৰ্থাৎ ভাল মানুহৰ মৃত্যু তেওঁৰ ভাল কামৰ ওপৰতেই নিৰ্ভৰ কৰে। তাৰ বাহিৰেও যিসকলে কয় যে মৃত্যুৰ সময়ত মানুহে খালী হাতখন লৈ যায়, তেওঁলোকে এইটো জানি লোৱা ভাল যে 3টা এনেকুৱা বস্তু আছে যিকেইটা মৃত্যুৰ সময়ত মানুহে লগত লৈ যায়। প্ৰথমটো হৈছে সঞ্চিত কৰ্ম, দ্বিতীয়টো হৈছে স্মৃতি, আৰু তৃতীয়টো হৈছে জাগৰণ। সেয়েহে এতিয়াৰে পৰা কাকো নকব খালী হাত লৈ আহিছিলো, খালী হাত লৈ যাম বুলি। এই কথাখিনিৰ পৰা হয়তো আপুনি বুজি পালে আপুনি ভাল বুলি ভবা বা এই সমাজত ভাল মানুহ হিচাপে প্ৰতিষ্ঠা লাভ কৰা কোনো ধৰণৰ কুকৰ্মত লিপ্ত নথকা মানুহৰ মৃত্যু কিয় সোনকালে হয়। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ চিনাকি মানুহক ভিডিঅ'টো লিংক কপি কৰি আপুনি শ্বেয়াৰ কৰক। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।